হোলীৰ বজাৰত পুষ্পাৰাজ বজাৰত যোগী আদিত্যনাথৰ টুপি চৰ্চাত কেজিএফ ফিছকাৰী ৰঙৰ উৎসৱ ফাকুৱালৈ মাজত মাত্ৰ আৰু কেইটামান দিন আৰু তাৰ পিছতে যেহেতু ফলগোৎসৱ আৰু সমগ্ৰ বিশ্বই আচলতে ফলগোৎসৱ উদযাপন কৰিব আৰু বিশেষকৈ ফলগোৎসৱ বুলি ক'লে যেহেতু ৰঙৰ সমাহাৰ ঘটে আৰু এইবাৰ বজাৰত বা এইবাৰ যি ফলগোৎসৱ সেই ফলগোৎসৱত বজাৰত কিন্তু এই মুহূৰ্তত দেখা পোৱা গৈছে বিভিন্ন ৰং বিৰঙী যিসমূহ মুখাই হওক বা অন্যান্য যিসমূহ বিশেষ ফিছকাৰী এই সকলো আচলতে এই মুহূৰ্তত উপলব্ধ হোৱা পৰিলক্ষিত হৈছে এইবাৰ ফাকুৱাত ৰাজ চলাব পুষ্পাই ৰঙৰ বজাৰত চমক দিবলৈ ফাঁচী বজাৰত পুষ্পাৰাজ এতিয়া পূৰ্ণগতিত চলিছে ফাকুৱাৰ প্ৰস্তুতি বজাৰত উপলব্ধ হৈছে বিভিন্ন প্ৰকাৰৰ ফাকুৰ লগতে মুখা পাগুৰি ফিছকাৰী ইত্যাদি কণ শিশু আৰু কিশোৰ কিশোৰীক আকৰ্ষণ কৰিবলৈ এইবাৰ বজাৰত উপলব্ধ হৈছে পুষ্পা ফিছকাৰী এবাৰ আপোনাৰ টুপি সবতকৈ বেছি চলি আছে অটোমেটিক পিচকাৰী এতিয়া সবতকৈ বেছি চলি আছে মানে বেটাৰী অপাৰেটেড আছে এইটোকে যে আপুনি সৰু বাচ্চাও খেলিব পাৰে ডাঙৰো খেলিব পাৰে বহুত ভাল আছে একদম ইজি চলোৱা আছে কেজিএফ তোৰ সবতকৈ বেছি ডিমাণ্ড আছে এতিয়া ৰকি ভাই একদম হিট হৈ গৈছে এইটো পিচকাৰীটো আমাৰ বহুত বেছিকৈ যাই আছে মানে এইটো একদম নতুন ধৰণৰ পিচকাৰী আছে এইবাৰ আজিকালি এইটো পিচকাৰী নতুন ওলাইছে এইটো দেখাই দিওঁ মই আপোনাক এইটো চাওক এইটো নতুন ওলাইছে এতিয়া এইটো শাৱাৰ পিচকাৰী য়েছ এইবাৰ ইউনিক ধৰণৰ একদম একেদৰে যোগী আদিত্যনাথৰ টুপিৰো বিশেষ আকৰ্ষণ এইবাৰ হোলীত আনহাতে এইটো হৈছে ৰঙৰ এক স্কাইটিং গুইজাৰ জুই নুমুৱাবলৈ ব্যৱহাৰ কৰা ফায়াৰ স্কাইটিং গুইজাৰ সদৃশ সামগ্ৰীবিধো উপলব্ধ হৈছে মহানগৰীৰ ফাঁচী বজাৰত একেদৰে উপলব্ধ হৈছে কেজিএফ ফিছকাৰী ৰংটো আপোনাৰ সস্তাই আছে 20 টকা 25 টকা 30 টকাত মাত্ৰ আপুনি ভাল ভাল গুলাল পাই যাব চেণ্টেড আহিব আৰু অৰ্গেনিক থাকিব এইবিলাক টুপিবিলাক আপোনাৰ 50 টকাৰ পৰা 500 লৈকে আছে মুখাবিলাক 50 100 এনেকৈ আছে একদম বাচ্চা ল'ব পাৰে ডাঙৰ পৰা ডাঙৰ ল'ব পাৰে ইয়াৰ উপৰিও এবাৰ বজাৰত পোৱা গৈছে নানান ধৰণৰ মুখা দেখা গৈছে বিভিন্ন প্ৰকাৰৰ ফিছকাৰী ফেচ মাস্ক পাগুৰি এনেদৰে এতিয়া ৰঙৰ উৎসৱক আদৰিবলৈ সাজু হৈছে সকলো ভিডিঅ' জাৰ্নেলিষ্ট জিন্তুৰ সৈতে গুৱাহাটীৰ পৰা মাধৱজ্যোতি দত্তৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা